নমস্কাৰ, আজি হৈছে 20 ফেব্ৰুৱাৰী শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এদিনতে হিন্দুক হ'ল ভূপেন বৰা আৰু এদিনতে এইবাৰ হিন্দুক হৈ গ'ল ভূপেন বৰা। নিজক বচাবলৈ বিজেপিলৈ গৈছে ভূপেন বৰা। 15 বছৰে কংগ্ৰেছত কেলেংকাৰী কৰাসকল নিজক বচাবলৈ গৈছে এতিয়া বিজেপিলৈ। এদিনতে ভূপেন বৰাক হিন্দু সজালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিজেপিক সমালোচনা কৰা ভূপেন বৰাই বেলেগ দললৈ কিয় নগ'ল বুলি এতিয়া প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে। আৰু চাণক্যই কৈছিল আলোচনা, পইচা, লাঠি, বিভাজনৰ কথা আৰু এই চাৰিটাৰ দুটা ভূপেন বৰাৰ ওপৰত বিজেপিয়ে ব্যৱহাৰ কৰিছিল আৰু দুইজন ভাই ককায়েক একলগ হৈছে ভালদৰে থাকক বুলি মন্তব্য গৌৰৱ গগৈৰ। আৰু ভূপেন বৰাৰ বিৰুদ্ধে এইবাৰ সৰব হৈছে গৌৰৱ গগৈ আৰু এদিনতে হিন্দু হৈ গ'ল ভূপেন বৰা। নিজক বচাবলৈ বিজেপিলৈ গৈছে ভূপেন বৰা। 15 বছৰে কংগ্ৰেছত কেলেংকাৰী কৰাসকল এতিয়া নিজক বচাবলৈ বিজেপিলৈ ঢাপলি মেলিছে আৰু এদিনতে ভূপেন বৰাক হিন্দু সজালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লগতে কেতবাৰ বিস্ফোৰক মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। লগতে কৈছে যে বিজেপিক সমালোচনা কৰা ভূপেন বৰাই বেলেগ দললৈ কিয় নগ'ল, বিজেপিত কিয় গ'ল। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। এইবাৰ নিৰ্বাচনত নতুন কংগ্ৰেছ আৰু পুৰণি কংগ্ৰেছৰ মাজত হ'ব যুঁজ। ভূপেন বৰা ধুৰন্ধৰ মানুহ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। এইবাৰ নিৰ্বাচনত নতুন কংগ্ৰেছ আৰু পুৰণি কংগ্ৰেছৰ মাজত হ'ব এক ভয়ংকৰ যুঁজ। ধুৰন্ধৰ মুখ বনাই আছিলে কিন্তু বাস্তৱত ধুৰন্ধৰ ওলাল ভূপেন বৰা আৰু মন্তব্য কৰিছে এইবাৰ গৌৰৱ গগৈয়ে। এইবাৰ যুঁজ হ'ব নতুন কংগ্ৰেছ আৰু পুৰণা কংগ্ৰেছৰ মাজত। মহিলাক অপমানৰ আখ্যা পোৱা ভূপেন বৰা এদিনতে হিন্দু হ'ল আৰু এদিনতে ভূপেন বৰাক হিন্দু সজালে মুখ্যমন্ত্ৰীগৰাকীয়ে। হিন্দুৰ নেতা চাৰ্টিফিকেট বিতৰণৰ কাম কৰক মুখ্যমন্ত্ৰীয়ে আৰু হিমন্ত বিশ্ব শৰ্মা অসমৰ জিন্না বুলি কৈছে গৌৰৱ গগৈয়ে। আৰু বিজেপি দলৰ ভিতৰত কোনো পুৰণি বিজেপি নাই। 15 বছৰে কংগ্ৰেছত কেলেংকাৰী কৰাসকল নিজক বচাবলৈ বিজেপিলৈ গৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছীক লৈ বিজেপি চলাবলৈ বিচাৰিছে। বিজেপিৰ ভিতৰ চৰাতে হিমন্ত বিশ্ব শৰ্মাক এই প্ৰশ্ন কৰিছে আৰু মোৰ লগত হিন্দু ধৰ্মক লৈ ডিবেট কৰক, প্ৰত্যাহ্বান জনাইছোঁ বুলি মন্তব্য গৌৰৱ গগৈৰ। আৰু বিজেপিক সমালোচনা কৰা ভূপেন বৰাই বেলেগ দললৈ কিয় নগ'ল। আৰু চাণক্যই কৈছিল আলোচনা, পইচা, লাঠি আৰু বিভাজনৰ কথা আৰু এই চাৰিটাৰ দুটা ভূপেন বৰাৰ ওপৰত বিজেপিয়ে ব্যৱহাৰ কৰিছিল আৰু দুইজন ভাই ককায়েক একলগ হৈছে ভালদৰে থাকক। ভূপেন বৰাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ কেতবাৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। আৰু এইবাৰ নতুন কংগ্ৰেছ আৰু পুৰণি কংগ্ৰেছৰ মাজত হ'ব এক ভয়ংকৰ যুঁজ। ধুৰন্ধৰ মুখ বনাই আছিলে কিন্তু এইবাৰ বাস্তৱত ধুৰন্ধৰ হ'ল ভূপেন বৰা, মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ভূপেন বৰা দাঁত নথকা বুঢ়া সিংহ আৰু এইবাৰ ভূপেন বৰাক দাঁত নথকা বুঢ়া সিংহ আখ্যা দিছে মীৰা বৰঠাকুৰে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ভূপেন বৰা দাঁত নথকা বুঢ়া সিংহ আৰু ধৰা সাপৰ নিচিনা ফচফচাই থাকে ভূপেন বৰাই। মেৰুদণ্ড নথকা টকা দেখিলে ৰ'ব নোৱাৰে ভূপেন বৰাই। আৰু ভূপেন বৰা কংগ্ৰেছত থাকোঁতে APCC HBS হৈ আছিল আৰু ভূপেন বৰাই APCC বুলি কোৱাক লৈ এতিয়া প্ৰতিক্ৰিয়া। ভূপেন বৰাক পুনৰ আক্ৰমণ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। ভূপেন বৰা দাঁত নথকা বুঢ়া সিংহ আখ্যা দিছে মীৰা বৰঠাকুৰে। আৰু ধৰা সাপৰ নিচিনা ফচফচাই থাকে ভূপেন বৰাই। মেৰুদণ্ড নথকা টকা দেখিলেই ৰ'ব নোৱাৰে ভূপেন বৰাই আৰু সেইবাবে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে ভূপেন বৰাই। তাক লৈ বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ আজি 5 মাহ সম্পূৰ্ণ আৰু সকলোৱে নিজৰ সামাজিক মাধ্যমত ব্যৱহাৰ কৰিছিল #JusticeForJubin Garg। জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমগ্ৰ অসমবাসীয়ে যেন এটা সময়ত কান্দিছিল কিন্তু এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত বা উচিত ন্যায় পোৱা নাই অসমবাসীৰ ৰাইজে। আৰু আজি জুবিন গাৰ্গৰ মৃত্যুৰ 5 মাহ সম্পূৰ্ণ হ'ল। যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যু হৈছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আৰু ছিংগাপুৰত কৰুণ মৃত্যুক সাৱটি লৈছিল জুবিন গাৰ্গে। এতিয়াও ৰহস্যৰ আওতাত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ
স্বাভাৱিক নে পৰিকল্পিত হত্যাকাণ্ড সেয়া এতিয়াও স্পষ্ট হোৱা নাই আৰু জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া কৰা হৈছে 5 কালপৃতক শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক আৰু ইতিমধ্যে 5 কালপৃতক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়ে এতিয়া আদালতৰ বিচাৰাধীন হৈ আছে। আদালতত চলি আছে জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজ আৰু যেহেতু আপোনালোকে আগতে ব্যৱহাৰ কৰিছিল সামাজিক মাধ্যমত #JusticeForJubin Garg আৰু আজি জুবিন গাৰ্গৰ মৃত্যুৰ 5 মাহ সম্পূৰ্ণ হ'ল এতিয়ালৈকে ন্যায় পোৱা নাই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে। গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আপোনালোকে এখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #JusticeForJubin Garg আৰু কেতিয়া ন্যায় পাব আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে। আদালতৰ কাম কাজ লেহেমীয়া হোৱাৰ অভিযোগ জুবিনৰ পৰিয়ালৰ আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষা অসমবাসী আৰু আপুনিও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষা কৰি আছেনে নাই জনাব পাৰে আমাৰ কমেণ্ট বক্সত। আৰু জুবিনৰ মৃত্যুৰে জগৰীয়া 5 কালপৃতক কঠোৰতম শাস্তি দিয়াৰ দাবী জনাইছে পৰিয়ালৰ ফালৰ পৰা আৰু জুবিন গাৰ্গৰ মৃত্যুৰ আজি 5 মাহ সম্পূৰ্ণ হ'ল। 19 ছেপ্টেম্বৰত মৃত্যু হৈছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আৰু আজি 5 মাহ সম্পূৰ্ণ হৈছে। যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত অকাল মৃত্যু ঘটিছিল জুবিন গাৰ্গৰ আৰু ছিংগাপুৰত কৰুণ মৃত্যুক সাৱটি লৈছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে আৰু এতিয়াও ৰহস্যৰ আৱৰ্তত জুবিন গাৰ্গৰ সেই মৃত্যুৰ কৰুণ কাহিনী জনাইছোঁ। আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ, অখিল গগৈ পুনৰ 5 বছৰলৈ জিকি আকক। অখিল গগৈক এইবাৰ প্ৰশংসা কৰি শুভেচ্ছা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অখিল গগৈৰ প্ৰসংগাত এইবাৰ পঞ্চমুখ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। যোৱা 5টা বছৰৰ অখিল গগৈৰ কৰ্মৰাজিক প্ৰসংগা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজনীতিবিদ হিচাপে আৰু অধিক পৰিপক্ক হ'ব লাগিব অখিল গগৈ আৰু পৰিপক্কতাৰ কিছু অভাৱ অখিল গগৈৰ। মই মোৰ মনৰ কথা কৈছোঁ অখিল গগৈক আৰু অখিল গগৈৰ দৰে মানুহৰ প্ৰয়োজন আমাৰ এইখন অসমত, আমাৰ ৰাজনীতিত আৰু সফল বিৰোধী বিধায়ক হোৱাটো দৰকাৰ। অখিল গগৈ পুনৰ জিকি আহক আৰু অখিল গগৈলৈ মোৰ শুভেচ্ছা আছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু অখিলৰ জ্যেষ্ঠ হিচাপে পৰিপক্কতাৰ অভাৱ অনুভৱ কৰোঁ আৰু বহুদিনৰ বাবে ৰাজনীতি কৰিব পাৰিব অখিল গগৈয়ে। প্ৰমোদ বড়ো, গৌৰীশংকৰ ভট্টাচাৰ্যৰ উদাহৰণ লওক অখিল গগৈয়ে আৰু তেওঁলোকৰ পৰা বহুখিনি আমি শিকিবলগীয়া আছে আৰু তেওঁলোকৰ দৰে বিৰোধী বিধায়ক হোৱাটো দৰকাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ কথাত মুখ্যমন্ত্ৰীও উঠিবলৈ বাধ্য হৈছে। বিধানসভাৰ অন্তিম অধিৱেশনত এইবাৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে এইবাৰ অখিল গগৈ আৰু 5 বছৰলৈ জিকি আহক। অখিল গগৈলৈ মোৰ শুভেচ্ছা থাকিল আৰু এইবাৰ অখিল গগৈৰ প্ৰসংগত পঞ্চমুখ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছোঁ। আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ, দৰকাৰ হ'লে মই ঘুগুনি বিক্ৰী কৰিম, তথাপিও হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ। এক বিস্ফোৰক মন্তব্য এইবাৰ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। এক ডাঙৰ খবৰ জনাইছোঁ, মীৰা বৰঠাকুৰে কৈছে যে ঘুগুনি বিক্ৰী কৰিলেও মই বিজেপিলৈ নাযাওঁ। হিমন্ত বিশ্ব শৰ্মাই ভালদৰে জানে যে তেওঁৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ আৰু বাজপেয়ী ভৱনত যিদিনা মই ভৰি থ'ম সিদিনাই মোৰ মৃত্যু বুলি ভাবি ল'ম আৰু এবাৰ ডিভোৰ্চ দিয়াৰ পিছত কোনো ঘূৰি নাযায় আৰু মই বিজেপিক ইমান কোৱাৰ পিছত মোক মতাটো নিৰ্লজ্জ বুলি কৈছে মীৰা বৰঠাকুৰে। আৰু মীৰা বৰঠাকুৰ ভূপেন বৰাৰ দৰে চলাখী মানুহ নহয় বুলি মন্তব্য। আকৌ ভূপেন বৰাক তীব্ৰ কটাক্ষ বিস্ফোৰণ মীৰা বৰঠাকুৰৰ আৰু ঘুগুনি বিক্ৰী কৰিলেও মই বিজেপিলৈ উভতি নাযাওঁ বা বিজেপিলৈ নাযাওঁ বুলি মন্তব্য কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে তেওঁৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ আৰু বাজপেয়ী ভৱনত যিদিনা ভৰি থ'ম সিদিনাই মৃত্যু বুলি মই ভাবি ল'ম আৰু ঘুগুনি বিক্ৰী কৰিলেও মই বিজেপিলৈ নাযাওঁ বুলি এক প্ৰকাৰ উদান্ত ভাষণ আগবঢ়াইছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে জনাইছোঁ। আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ, কিজানিবা উভতি আহেই, ৰাজীৱ ভৱনত জিলিকি আছে ভূপেন বৰা। এক ডাঙৰ খবৰ জনাইছোঁ, কংগ্ৰেছলৈ আকৌ উভতি আহিব নেকি ভূপেন বৰা, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। ভূপেন বৰাৰ ফটো আঁৰি থোৱা আছে ৰাজীৱ ভৱনত আৰু ৰাজীৱ ভৱনত জিলিকি আছে ভূপেন বৰাৰ ফটো। আজি অসমলৈ আহিব প্ৰিয়ংকা গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ সময়তো জিলিকি আছে ভূপেন বৰা আৰু ৰাজীৱ ভৱনৰ
হৰ্ডিঙত ভূপেন বৰাৰ ফটো দেখিবলৈ পোৱা গৈছে আৰু প্ৰদেশ কংগ্ৰেছে এতিয়াও আঁতৰাই দিয়া নাই ভূপেন বৰাৰ ফটো আৰু ৰাইজৰ প্ৰশ্ন কংগ্ৰেছে পাহৰিলে নেকি ভূপেন বৰা যে বিজেপিলৈ গ'ল আৰু কংগ্ৰেছলৈ আকৌ উভতি আহিব নেকি ভূপেন বৰা আৰু আপোনালোকৰ মতে উভতি আহিব নেকি ভূপেন বৰা জনক আমাৰ কমেণ্ট বক্সত আৰু কংগ্ৰেছলৈ আকৌ ঘূৰি আহিব নেকি ভূপেন বৰা কিয়নো ভূপেন বৰাৰ ফটো আঁৰি থোৱা আছে ৰাজীৱ ভৱনত এতিয়াও জিলিকি আছে ভূপেন বৰাৰ ফটো আৰু আজি অসমলৈ আহিব প্ৰিয়ংকা গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ সময়তো জিলিকি আছে ভূপেন বৰাৰ ফটো